আমাকতো ভালেই লাগে, কিন্তু যিটো দেখিছোঁ ৰাস্তাটো ভাল হোৱা নাই। মানে কলা বোমাটো আছে আৰু ৰাস্তাটো শেষ নহওঁতে ৰাস্তাটো বহুত বাকী ভাঙি গৈছে আৰু ব্লকবিলাক উঠি গৈছে, ব্লক উঠি পেলাই ডিমৰ ওপৰত পৰিছে। এইটোতো কথা নহয়, ৰাস্তাটো কমচে কম শেষ নহওঁতেই ভাঙিছে। গতিকে আৰু সেই আছে, ৰাস্তাটোতো নিয়মমতে পানী মাৰিব লাগে, ৰুলাৰ মাৰিব লাগে। আমিতো কাষৰে মানুহ, আমিতো কোনোদিন দেখা নাই, না ৰুলাৰ মাৰিছে না পানী মাৰিছে। এইটোতো হ'ব নালাগিছিল। ব্লকৰ কোৱালিটিটো খুব আৰু ব্লকটো যে আনিছে, ব্লকটো কিবা অলপ বেলেগ টাইপৰ, ব্লকটো যেন মিলা নাই লাগিছে। আমি নাজানো যদিও ব্লকটো মিলা নাই লাগিছে আৰু ফিটনেছ বহুত বেয়া ব্লকৰ। কি বিচাৰে আপোনালোকে? আমি ৰাস্তাটো ভাল হোৱাটো বিচাৰিছোঁ। বহুত বছৰৰ মূৰত ৰাস্তাটো আহিছে আৰু এইটো বহুত দূৰ সংযোগী পথ। গতিকে ৰাস্তাটো তেখেতসকলে ভালকৈ নতুনকৈ যদি বনাব লাগে, ছাইড টাইডবিলাক যদি নতুনকৈ বনাব লাগে, আমাক বনাই দিলে আমি সুখী হ'ম। এইখিনি আমি বিচাৰিছোঁ ৰাইজৰ ফালৰ পৰা। তেওঁলোকৰ মানে কৰ্মচাৰীও স্বীকাৰ কৰিছে, তাৰমানে ইয়াত ৰুলাৰ হোৱা নাই, পানী দিয়া নাই। কালি এখন ডাম্পাৰ আহিছে, তাৰমানে আগত এটা কালভাৰ্ট আছে, কালভাৰ্টৰ ওচৰত মানে দূৰ ছাইডটো বহি গৈছে। আৰু এই ধৰণৰ যদি কাম আজি আৰম্ভই হোৱা নাই, এতিয়াই যদি গোটেইখিনি মানে হেৰি হৈ যায়, গতিকে কেনেকৈ হ'ব? গতিকে চাওক, তেখেতসকলে চিন্তা কৰক। পইচাটো নোপোৱাকৈ নাথাকে, গভৰ্ণমেণ্টে যিহেতু দিছে। গতিকে কামটো নিম্নমানৰ হৈছে বহুত। খবৰ এইটো একদম মোকালমোৱালৈকে আৰু তাৰমানে আমাৰ চামতা হৈ মোকালমোৱালৈকে এইটো এটা হিউজ, তাৰমানে ডেইলি বহুত ডাম্পাৰ, ডেইলি বহুত আপ ডাউন চলে ইয়াৰ পৰা। ডাইৰেক্ট ভূটান হৈ কিনে এনেকৈ বৰমা হৈ আমাৰ এইটো আগৰ পৰা এইটো মানে বিৰাট ৰাস্তা। গতিকে দুৰ্ভাগ্যবশতঃ এইবাৰ কিবা কাৰণত হৈছে, কিন্তু তাকো মানে বিধি পখালি আৰু। গতিকে এইটো ভাল কথা হোৱা নাই। গতিকে আমি ডিপাৰ্টমেণ্টলি তেখেতক আমি ৰাইজৰ ফালৰ পৰা মানে আহ্বান জনাইছোঁ, আমি আমাৰ এই বিভাগীয় হেৰিত। গতিকে তেখেতে কামখিনি মানে ভালকৈ কৰক আৰু। বিভাগীয় অভিযান অহা বুলি কৈছে, এজন চৰকাৰী বিষয়ে এই ধৰণৰ কাম কৰিবলৈ অনুমতি দিয়া বুলিও তেওঁলোকৰ মানুহে কৈছে। কি ক'ব? আজিৰ তাৰিখতো লাজ লাগে। আচলতে তেখেতে যদি সেইটো কৰিছে, কুলেন ডেকা, কোন কুলেন ডেকা মই এইটো গম নাপাওঁ। গতিকে এইটোতো লাজ লগা কথা। তেখেতে যদি সেইটো গাফিলতি কৰিছে, কৰিব নালাগে। এটলিষ্ট তেখেতৰে গাঁও, আমি গাঁৱতে আছোঁ। গতিকে ৰাস্তাটো হ'লে অকলটো আমাৰ নহয়, আমাৰ এই কেইঘৰ মানুহৰতো নহয়। এইটো এটা হিউজ গোটেই অসমবাসীৰ কাৰণে এটা ৰাস্তা। গতিকে কোনোবা আহে ইফালেদি মোকালমোৱা হৈ ওলাই যায়, বৰপেটা যাব পাৰি, হেৰি যাব পাৰি। গতিকে এই ৰাস্তাটো তেনেকুৱা হেমাহি কৰাটো খুব দুখজনক। গতিকে আমি আমাৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ। গতিকে ৰাস্তাটো ভালকৈ বনাওক। গতিকে সেইখিনিয়ে আমাৰ ক'বলগীয়া, আৰু কি ক'ম আৰু। আজি গোটেইখিনিক আমি যাব ক'লোঁ। এই মাইকী মানুহ বহুতখিনি ওলাই আহিছিল, বোলে নালাগে যে আমি কিবা এটা হেৰি কৰি কিনে তেখেতসকলক এটা ৰিকুৱেষ্ট কৰি চাম লাষ্টলি আৰু। গতিকে সেইটোৱে আৰু। কি বিচাৰে আপোনালোকে এতিয়া? এতিয়া হৈ কামটো ভালকৈ কৰক, নহ'লে বন্ধই কৰি দিয়ক। বাকী গভৰ্ণমেণ্টৰ ফালৰ পৰা চাব, তাৰ পৰা তেখেতসকলে ডিপাৰ্টমেণ্টলি মানুহ আহিব, আহি কিনে চাব, চাই চলি থাকিব। আৰু তেখেতসকলে চাওক কি ধৰণে বনাব দিছে, এষ্টিমেটটো চাই লওক। আৰু এষ্টিমেটৰ ওপৰত কামখিনি কৰিলে ভাল পাম আৰু, কথা ইমানেই আৰু। বেলেগ ব্লকৰ কোৱালিটি খুব নিম্ন। বেয়া হোৱা নাই কামটো নহয়, অলপ কি হৈছে, আগত ব্লকটো দাবি গৈছে। এইটোত মানে গাড়ী, লোড গাড়ী চলি থাকে সময়। আমি আজি বিমটো কি কৰোঁ, তেতিয়া লগে লগে আহি ডাম্পাৰ গাড়ী আহি কি কৰি যায়। কোন ঠিকাদাৰৰ কাম এইটো? ৰুবুল ভট্ট। কি নাম? ৰুবুল ভট্ট। কোনে চাই আছে কামটো? কামটো এনে বহি চাই আছোঁ। আপুনি চাই আছে? ইঞ্জিনিয়াৰ কোন? ইঞ্জিনিয়াৰটো আহে নে চাবলৈ? আহে, মাজে মাজে আহে। কি নাম তেখেতৰ? কুলেন ডেকা। তেখেতে আজি 4-5 দিন হ'ল অহা নাই। আচ্ছা। পানী মাৰা নাই, পানী কেইমান বনাই ছাইডবিলাকতো একদম বেয়া হৈছে। পানী মাৰা নাই, ছাইডবিলাকতো একদম বেয়া হৈছে। ছাইডত মাটিটো নাই, মেইনলি মাটিটো পেলাম পিছত পেলাব। ব্লক কৰাৰ পিছত ডিম হোৱাৰ পিছত মাটিটো পেলাই ল'ম। আচ্ছা, কোন ইঞ্জিনিয়াৰ এনেকৈ কৰিব দিছে? এইটো এই কুলেন ডেকাই। কুলেন ডেকাই কৰিব দিছে। কিমান টকা কাম এইটো? এইটো গম নাপাওঁ। এতিয়া কি বিচাৰিছে ৰাইজে? আজি আহিছে, ৰাইজৰ কি আজি যিটো এখন ৰুলাৰ কৰা নাছিল নেকি বাৰু? সেই তেতিয়া মই নাছিলোঁ। ৰুলাৰ কৰা নাই মানে? মই নাছিলোঁ তেতিয়া। আজি কৰিছে নে ৰুলাৰ? কাম কৰি আছে আজি? আজিতো ৰুলাৰ কৰা নাই। ৰুলাৰ নকৰাকৈ কাম কৰি আছে? কিন্তু কম্পেকশ্যনটো আহিছে। এইটো এনেকৈ আহে নেকি কম্পেকশ্যন আহিলে বহি যায়? কম্পেকশ্যন আহিলে বহি যায় নেকি? ৰাস্তা বহি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।